নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ বহুকেইটা খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তত লৈছে প্ৰকৃতিয়ে কাল ৰূপ। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে। ঘণ্টাত 148 কিলোমিটাৰ গতিবেগেৰে আহি আছে কালগুনি ধুমুহা হিদায়া। জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ আহি আছে প্ৰচণ্ড ঘূৰ্ণি। অসমৰ বিভিন্ন প্ৰান্তত প্ৰকৃতিয়ে ৰুষ্ট ৰূপ ধাৰণ কৰিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত আকাশ গাইকৈ ডাগৰীয়া হৈছে আৰু ঠায়ে ঠায়ে প্ৰচণ্ড বৃষ্টিপাত আৰম্ভ হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত এতিয়া বতৰে কাল ৰূপ ধাৰণ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে নেৰানেপেৰা বৰষুণৰ ফলত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। বানৰ কবলত পৰি 57 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। গৃহহাৰা হৈ পৰিছে হাজাৰ হাজাৰ লোক। প্ৰায়সমূহ বাসগৃহ এতিয়া পানীৰ তলত ডুব গৈছে। সন্তানহীন হৈ আছে কেইবাগৰাকীকৈ লোক। উদ্ধাৰ অভিযানত নামি পৰিছে উদ্ধাৰকাৰী দল। নদী বান্ধৰ ওপৰেৰে বৈছে হুৰাহুৰে পানী। মুখলধাৰ বৰষুণৰ ফলত ব্ৰাজিলৰ অৱস্থা অতিকৈ শোচনীয় হৈ পৰিছে। কেইবাখনো চহৰত জনতাৰ মাজত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে, কিয়নো ব্ৰাজিলত নেৰানেপেৰা বৰষুণ অব্যাহত আছে আৰু তাৰ পিছতেই ভয়াৱহ বান পৰিস্থিতিৰ সূচনা হৈছে। যিফালে চাই সেইফালে কেৱল বান আৰু বান। ইফালে আজিৰ দিনটোত ৰাজ্যৰ 28খন জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 28খন জিলালৈ য়েলো এলাৰ্ট জাৰি কৰা হৈছে। আগন্তুক 24 ঘণ্টাত 28খন জিলাত নেৰানেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জানিব পৰা গৈছে। ক্ৰমাৎ বতৰে কাল ৰূপ ধাৰণ কৰিছে। হাইলাকান্দি কাছাৰতো জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। পৰৱৰ্তী খবৰটো হৈছে নুপুৰ শৰ্মাকে ধৰি বহু কেইগৰাকী হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ কৰা হৈছে। জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। বিজেপি নেত্ৰী নুপুৰ শৰ্মাই পয়গম্বৰ হজৰত মহম্মদ সন্দৰ্ভত কৰা মন্তব্যই এটা সময়ত দেশ আৰু বিদেশত অস্থিৰতাৰ সৃষ্টি কৰিছিল। বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগত গুজৰাটত ধৰ্মগুৰু আবু বকৰ টিম্মালক গ্ৰেপ্তাৰ কৰা হৈছে। ধৰ্মগুৰুজনৰ বিৰুদ্ধে হিন্দু সনাতন সংঘৰ ৰাষ্ট্ৰীয় সভাপতি উপদেশ ৰাণা, হায়দৰাবাদৰ বিধায়ক তথা বিজেপি নেতা ৰাজা সিং আৰু হিন্দী নিউজ চেনেলৰ মুখ্য সম্পাদক সুৰেশ চবংকে হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উঠিছে। অভিযুক্তজনে মুছলমান শিশুসকলক ইছলামিক শিক্ষা দান কৰি আহিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে তেওঁ এটা হোৱাটছএপ গোটত ধৰ্মীয় বিভাজন গঠাব পৰা পোষ্ট কৰিছিল। অনুসন্ধানকাৰীসকলে কৈছে যে তেওঁলোকে টিমেলৰ মোবাইল ফোন পৰীক্ষা কৰি দেখিছে যে তেওঁ দুজন পাকিস্তানী আৰু নেপালী নাগৰিকৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছিল। আৰক্ষীয়ে প্ৰকাশ কৰা মতে উপদেশ ৰাণা টিমেলৰ প্ৰথম লক্ষ্য আছিল। পিছত আৰক্ষীয়ে প্ৰমাণ লাভ কৰে যে ধৰ্মগুৰুজনে নুপুৰ শৰ্মাকে ধৰি 3জন লোকক হত্যা কৰিব বিচাৰিছিল। পৰৱৰ্তী খবৰটো হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে 6 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ মৃত্যুৰ কিৰিলি। ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে 6 গৰাকীকৈ লোকৰ মৃত্যু হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। দুৰ্ঘটনাত আন 2টি শিশু গুৰুতৰভাৱে আহত হৈছে। দুৰ্ঘটনাত আন 2টি শিশু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। গণেশ মন্দিৰ দৰ্শনৰ বাবে গৈছিল পৰিয়ালটো। মন্দিৰ দৰ্শনৰ বাবে গৈ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে পৰিয়ালটোৰ 6 গৰাকীকৈ লোক। অচিনাক্ত বাহনে মহতিয়াইছে ভক্ত কঢ়িয়াই নিয়া বাহনখন। মৃতকৰ ভিতৰত আছে 3 গৰাকী মহিলা আৰু 3জন পুৰুষ। নিহত মনীষ শৰ্মা, অনিতা, কৈলাশ শৰ্মা, সন্তোষ লগতে আন 2 গৰাকীকৈ লোক। আন 2 গৰাকী নিহতৰ নাম সতীশ শৰ্মা আৰু পুনম বুলি ইতিমধ্যে জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ 17জন মৃত্যুৰ বাবে 760 বছৰৰ সশ্ৰম কাৰাদণ্ড হৃদয়ৰ প্ৰেছ দিক। মানৱ সেৱাৰ বাবে উৎসৰ্গিত নাৰ্ছ কিমান ঘাতক হ'ব পাৰে সেয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ
পেনসিলভেনিয়াৰ ঘটনাই নিদৰ্শন দাঙি ধৰিছে। স্বাভাৱিকতে নাৰ্ছে ৰোগীৰ জীৱন ৰক্ষা কৰিবলৈ অহৰহ প্ৰয়াস চলায় যদিও পেনসিলভেনিয়াৰ এগৰাকী নাৰ্ছে ৰোগীক বিষাক্ত তথা ঘাতক ইনচুলিন ব্যৱহাৰ কৰাৰ ভয়াৱহ তথ্য পোহৰলৈ অহাই নহয়। নাৰ্ছগৰাকীৰ বিষাক্ত ইনচুলিনৰ বাবে ১৭গৰাকী ৰোগীৰ কৰুণ মৃত্যু ঘটিছে। ৰোগীক হত্যা কৰাৰ অপৰাধত অভিযুক্ত ৪১ বছৰীয়া এইগৰাকী হিডাৰ প্ৰেছলি নামৰ নাৰ্ছগৰাকীক পেনসিলভেনিয়া আদালতে দোষী সাব্যস্ত কৰি ৭০০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে। আন এক খবৰ হৈছে আদালতৰ এক কঠোৰ নিৰ্দেশনা। উচ্ছেদিত পৰিয়ালক দিব লাগিব ক্ষতিপূৰণ। ন্যায়ালয়ৰ ৰোষত এতিয়া অসম আৰক্ষী পঢ়িছে। আৰক্ষীৰ বুলডজাৰ চলোৱা কাণ্ডক লৈ কঠোৰ হৈছে ন্যায়ালয়। উচ্ছেদিত পৰিয়ালক দিব লাগিব মুঠ ৩০ লাখ টকাৰ ক্ষতিপূৰণ। উচ্ছেদিত পৰিয়ালক দিব লাগিব এতিয়া ৩০ লাখ টকাৰ ক্ষতিপূৰণ। ১৪ মেৰ ভিতৰত প্ৰতিটো পৰিয়ালক ২.৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশনা দিছে ন্যায়ালয়ে। ১৪ মেৰ ভিতৰত প্ৰতিটো পৰিয়ালক ২.৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশনা জাৰি কৰা হৈছে। বটদ্ৰৱাত বুলডজাৰ চলোৱা পৰিয়ালক তাৎক্ষণিক দণ্ড মোকলাই দিয়াৰ নিৰ্দেশনা দিয়া হৈছে। বটদ্ৰৱা থানা জ্বলোৱা অভিযুক্তৰ ঘৰত বুলডজাৰ চলাইছিল আৰক্ষীয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৭টা পৰিয়ালক ৩০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিছে। আৰক্ষীৰ জিম্মাত শফিকুল ইছলাম নামৰ এজনৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে সংঘাতৰ। উত্তেজিত ৰাইজে জ্বলাই দিছিল বটদ্ৰৱা থানা। আন এক খবৰ হৈছে অসমত আজি সমাপ্ত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ। ৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব খুৰাৰ বিপণী। অসমত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ আজি সন্ধিয়া ৫ বজাত শেষ হ'ব। অহা ৭ মে'ত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ৪টা সমষ্টি গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ ৪টা সমষ্টিৰ মুঠ ৪৮গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ লগে লগেই ৪৮ ঘণ্টীয়া নিস্তব্ধতাও আৰম্ভ হ'ব, য'ত ৰাজনৈতিক দলসমূহক ভোটগ্ৰহণ হ'বলগীয়া সমষ্টিসমূহত নিৰ্বাচন সম্পৰ্কীয় কাৰ্যকলাপ বন্ধ কৰাৰ নিৰ্দেশনা দিয়া হৈছে। ভোটদানৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে ভোটগ্ৰহণ হ'বলগীয়া সমষ্টিসমূহত ৫ মে'ৰ পৰা অৰ্থাৎ আজিৰে পৰা ৭ মে'লৈকে ৪৮ ঘণ্টীয়া ড্ৰাই ডে ঘোষণা কৰিছে। আন এক খবৰ হৈছে ৰাহুল গান্ধী ব্ৰিটিছ নাগৰিক। নিৰ্বাচন আয়োগৰ অভিযোগ মনোনয়ন বাতিলৰ দাবী কৰা হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নাগৰিকত্ব সন্দৰ্ভত এক বাতৰিয়ে দেশজুৰি চৰ্চা লাভ কৰিছে। নাগৰিকত্ব সন্দৰ্ভত অভিযোগকাৰীয়ে ৰাহুলৰ মনোনয়ন শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনাইছে। অনিৰুদ্ধ প্ৰতাপ সিং নামৰ এজন ব্যক্তিয়ে ৰাহুল ভাৰতৰ নাগৰিক নহয়, তেওঁ ব্ৰিটিছ নাগৰিক বুলি দাবী কৰি আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছে। অভিযোগকাৰীৰ অধিবক্তা অশোক পাণ্ডেই সংবাদ সংস্থা ANIৰ আগত দাবী কৰি কয় যে ২০০৬ চনত ৰাহুল গান্ধীয়ে নিজেই এবাৰ কৈছিল যে তেওঁ এজন ব্ৰিটিছ নাগৰিক। তেন্তে কি ভিত্তিত আয়োগে তেওঁৰ মনোনয়ন গ্ৰহণ কৰিলে? মনোনয়ন পত্ৰ শীঘ্ৰেই বাতিল কৰিবলৈ দাবী জনাইছো। এই অভিযোগ খাৰিজ কৰি কংগ্ৰেছ নেতা অজয় পাল সিঙে সংবাদ সংস্থাটোক কয় যে ৰাহুলৰ নাগৰিকত্ব আগতে বৈধ আছিল আৰু এতিয়াও বৈধ। এই সন্দৰ্ভত আয়োগৰ কোনো সঁহাৰি এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্য এই অভিযোগক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত হুলস্থুলীয়া পৰিৱেশৰ সূচনা হৈছে।